মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা আমি তোমালোকৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ কিতাপৰ অনুশীলনী 12ৰ অংকসমূহ আলোচনা কৰোঁ। 12ত চোৱা, প্ৰশ্নসমূহৰ উত্তৰ খালী ঠাইত লিখা। আমাৰ উত্তৰসমূহ কি লিখিব দিছে? এই খালী ঠাই দিয়া আছে, ডট 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 দেখিছা নহয়, ইয়াত ভৰাব লাগে। এতিয়া চোৱা, 1 নম্বৰত কৈছে 2 দিস্তা কাগজত কিমান খিলা, মানে কিমান পাত থাকে। আমি এটা কথা মনত ৰাখিব লাগিব, প্ৰথমতে এই অংকটো কৰিবলৈ যাওঁতে 1 দিস্তাত কিমান থাকে। যদি 1 দিস্তাত কিমান থাকে, 1 দিস্তা সমান কিমান? আমি জানো যে 1 দিস্তা সমান 24 খিলা। 1 দিস্তাত কিমান থাকে? 24 খিলা থাকে। তেতিয়াহ'লে 2 দিস্তাত কিমান থাকিব? এতিয়া 2 দিস্তাত মইতো 2 দিস্তাত কিমান থাকিব? 24 পূৰণ 2 হৈ পূৰণ কৰি দিলে খিলাটো ওলাই যাব, হয় নহয়? পূৰণ কৰিব লাগিব, নহয় দুটা 24 যোগ কৰি দিলেও হ'ব। 24 এইটো 1 দিস্তা, এইটো 1 দিস্তা, 2 দিস্তা হৈ গ'ল নহয়, এই দুটা যোগ কৰি দিয়া। 4 4 8, 2 2 4 হ'ল। কিমান হ'ব? 48 খিলা, হয় নহয়? এইটো দিস্তা, এইটো খিলা। নতুবা আমি এই এনেধৰণৰ অংক কৰিবলৈ যোগ কৰিবলৈ নালাগে। যদি 3 দিস্তা দি দিয়ে, যদি 4 দিস্তা দি দিয়ে, আমি 4টা যোগ কৰিম নেকি? ইয়াৰ আটাইতকৈ সহজ উপায়টো হৈছে পূৰণ কৰিব লাগিব। এতিয়া পূৰণটো পাতি দিয়া, 24 2 দিস্তা পূৰণ কৰি দিয়া। 2 ঘৰ নটা মতাই দিয়া, 2 গুণ 2, 2 2 4, 2 3 গুণ 6, 2 4 গুণ 8 হ'ল। প্ৰথমতে এইটো কৰিব লাগে না, আকৌ এইটো 2 1 গুণ 2, 2 2 গুণ 4, তাৰ মানে কিমান পালো আমি? 48 খিলা। কিমান পাইছো? 48 খিলা। কি কৰিলো আমি? ইয়াত পূৰণ কৰি উলিয়ালো। এই ধৰণৰ অংক পালে পূৰণ কৰি দিবা। অৰ্থাৎ মনত ৰাখিবা যে 1 দিস্তাত 24 খিলা থাকে, তেতিয়াহ'লে 2 দিস্তাত কিমান হ'ব? পূৰণ কৰি দিলে 48 খিলা হ'লে। 3 দিস্তা হ'লে কি কৰোঁ? 3ৰে পূৰণ কৰি দিম। 4 দিস্তা হ'লে 4ৰে পূৰণ কৰি দিম। 5 দিস্তা হ'লে 5ৰে পূৰণ কৰি দিম। অংকটো ওলাই পৰিব, হয়নে? ইয়াত কি খটুৱাব লাগিব? আমি পূৰণৰ সূত্ৰটো খটুৱাব লাগিব, অৰ্থাৎ পূৰণ কৰিব লাগিব অংকটো। এতিয়া ইয়াত তোমালোকে পাতি ল'ব পাৰা 48 বুলি। 4 48 খিলা এনেধৰণে লিখি ল'ব পাৰা। নিলিখিলেও একো নাই, তোমালোকে তলত সমাধান বুলি লিখি দিব পাৰা। বুজি পাইছা? কিবা যদি ইয়াত সুধিবলগীয়া থাকে কমেণ্ট কৰিবা দেই। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰত কি কৈছে? এতিয়া চোৱা, 2 নম্বৰত কৈছে 3 ৰিম কাগজত কিমান খিলা থাকে? 3 ৰিম হ'ল। এতিয়া ৰিম আমি প্ৰথমতে কি কৰিব লাগিব? কিমান খিলাত উলিয়াব দিছে? আমি প্ৰথমতে জানিব লাগিব ৰিম মানে কি। অৰ্থাৎ 1 ৰিম মানে কি? 1 ৰিম মানে হৈছে কিমান থাকিব? 1 ৰিমত 20 দিস্তা। 1 ৰিমত 20 দিস্তা কাগজ থাকে। কিমান দিস্তা? 20 দিস্তা থাকে। 1 ৰিমত 20 দিস্তা থাকে, 20 দিস্তা কাগজ থাকিব। তেনে 3 ৰিমত কিমান দিস্তা থাকিব? এতিয়া 3 ৰিমত কিমান থাকিব? পূৰণ হৈ যাব নে? 3ৰে পূৰণ কৰি দিয়া। দেখো 3ৰে পূৰণ কৰি দিলে কি হ'ব? চোৱা, 1 ৰিমত 20 দিস্তা থাকে, 3 ৰিমত কিমান থাকিব লাগিব? পূৰণ কৰি ওলাই যাব 20 পূৰণ 3, হয় নহয়? 3 শূন্য গুণ 0, 3 2 6, তাৰ মানে কিমান থাকিব? 60 দিস্তা কাগজ থাকিব 3 ৰিমত।
হল এতিয়া আমাক ডিষ্টালৈ লৈ গ'লো কিন্তু আমাক খিলাত উলিয়াব দিছে এতিয়া আকৌ জানো আমি আকৌ বা জানো আকৌ কৰিব লাগিব না আকৌ কেনেকৈ কৰিম চোন আকৌ কৰিলো কি কৰিলো এতিয়া এক ডিষ্টা সমান 24 খিলা এইটো মনত ৰাখিবা যে এক ডিষ্টাত কিমান খিলা থাকে 24 খিলা থাকে হ'ব তেতিয়াহ'লে এতিয়া কিমান 60 ডিষ্টা আমি ৰিমক ডিষ্টালৈ লৈ গৈছিলোঁ কাৰণ আমি ডাইৰেক্ট ৰিমক চিধাই আমি ৰিমক লৈ যাব নোৱাৰোঁ নহয় ক'লে খিলালৈ আমি কি কৰি ডিষ্টালৈ লৈ যাব লাগিব অৰ্থাৎ আমি এটা পদ্ধতিত কৰি গৈ থাকিব লাগিব তেতিয়াহ'লে 60 ডিষ্টাত কিমান থাকিব 24 পূৰণ 60 খিলালৈ গুচি যাব হল এতিয়া চাবা 24 পূৰণ 60 24 পাতি লোৱা 60টো পাতিতে চাবা শূন্য আছে যে শূন্যটো এইফালে কৰি দিয়া এক পূৰণ নকৰিম দেই পাছত পাতি দিম প্ৰথম সংখ্যাটোৰে পূৰণ কৰা 6 4 গুণ 24 6 ঘৰতে মাতা 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 9 6 4 গুণ 24 24 এটা 24 হয় না 24 4টো বহিব ইয়াত 1 2টো খুলি যাব হল এতিয়া আকৌ 6 2 কৰিব 6 গুণ 6 6 2 গুণ 12 আকৌ 12 আছিল নহয় 2 খুলিছে নে 12 13 14 হল আৰু তো ইয়াত আগত কৰিবলগীয়া নাই গতিকে নো কলে ডাইৰেক্ট এতিয়া শূন্যটো আছিলে যে শূন্যটো পাতি দিবা তললৈ হল তললৈ পাতি দিবা তাৰমানে কিমান পালো আমি 1440 খিলা 1440 খিলা হল এই ধৰণৰ অংকসমূহ বুজাবৰ বাবে এইটো কৰিছো তোমালোকে ডাইৰেক্ট যদি কৰি যেতিয়া অভ্যাস কৰি থাকিবা তেতিয়াহ'লে এনেকৈ পাতিব নালাগে তোমালোকে প্ৰথমতে কি কৰিব লাগিব ডিষ্টাটোক ৰিমটো ডিষ্টাক লৈ যাব লাগিব আমাৰ 3 ৰিম দিয়া আছে তেতিয়াহ'লে 3 ৰিম মানে কিমান 20 ডিষ্টাত পূৰণ কৰি দিবা এইটো ডিষ্টা এইটো ৰিম আছিলে হয় নহয় এতিয়া গোটেইটোকে ডিষ্টা সৰি এইটো পূৰণ কৰি দিয়া 3 গুণ 3 3 গুণ 6 এতিয়া এইটো গোটেইটো কি গুচি যাব ডিষ্টাত গুচি যাব হল প্ৰথমতে আমি ৰিমক ডিষ্টালৈ লৈ যাম কিয় বিচেৰে পূৰণ কৰিলো যে আমি জানো যে এক ৰিম সমান 20 ডিষ্টা এক ৰিমত 20 ডিষ্টা কাগজটো যদি 20 ডিষ্টা থাকে তেতিয়াহ'লে তাক কম আমি এক ৰিম বুলি এতিয়া এই ৰিমক আমি কি কৰিম আকৌ আমি কি হলে লৈ যাম খিলালৈ লৈ যাব দিছে তেতিয়াহ'লে আমি ডিষ্টাত লৈ গ'লো এতিয়া কিমান ডিষ্টাই কিমান খিলাই এক ডিষ্টা এতিয়া জানো 24 খিলা এক ডিষ্টা আকৌ 24 ৰে পূৰণ কৰিব লাগিব তেতিয়া খিলা 24 খিলা এক ডিষ্টা হল তেতিয়াহ'লে পূৰণ কৰি দিয়া 4 শূন্য গুণ 0 4 6 গুণ 24 হয় নহয় 2 শূন্য গুণ 0 2 6 গুণ 12 শূন্য 4 4 1 হল 0 4 শূন্য 4 2 2 4 1 হল কিমান পালো আমি এটা কিহত গুচি গ'ল আকৌ খিলালৈ গুচি গ'ল হল এই পদ্ধতিতে কৰি দিব পাৰা যদি অংকটো কৰি থাকিবা তেতিয়া বুজি পাই যাবা তেতিয়া এই পদ্ধতিত কৰি দিলে হ'ব তোমালোকে লিখি ল'ব পাৰা যে 1440 খিলা বুলি 1440 খিলা হৈছে ধৰিব পাৰিছা যদি কিবা যদি ইয়াত সুধিবলগীয়া থাকে কনফিউজ থাকে সুধিবা মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছো এই ধৰণে যে মৌখিক মানে কি মুখত থাকিব লাগিব মুখত থাকিব লাগিব গতিকে অংকটো যিমানেই তোমালোকে প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ মানে কি ব্যায়াম কৰিব লাগিব ব্যায়াম মানে সেই ব্যায়াম কৰিব দিয়া নাই শাৰীৰিক ব্যায়ামটো অৰ্থাৎ তোমালোকে কৰি গৈ থাকিব লাগিব অৰ্থাৎ তোমালোকৰ মাচুল মেমৰিত সোমাব লাগিব যদি মাচুল মেমৰিত যদি নোসোমোৱা তেতিয়াহ'লে অংকটো কৰিবলৈ নোৱাৰিবা খোকোজা লাগিব নেক্সটলৈ যাওঁ বলা নেক্সটত চোৱা 3 নম্বৰটো কি কৈছে চোৱা 144 খিলা কাগজত কিমান ডিষ্টা থাকে এতিয়া চোৱা খিলাক আকৌ ডিষ্টালৈ লৈ যাব লাগে আমি ডিষ্টাক যেতিয়া খিলালৈ লৈ গৈছিলোঁ অৰ্থাৎ আমি ডাঙৰৰ পৰা সৰুলৈ লৈ গৈছিলোঁ ৰিমটো ডাঙৰ আছিলে খিলাটো সৰু হয় নহয় গতিকে আমি যেতিয়া খিলালৈ লৈ গৈছিলোঁ তেতিয়া পূৰণ কৰিছিলোঁ আৰু ডিষ্টালৈ যেতিয়া লৈ যাম
এতিয়া হৰণ কৰিব লাগিব কিহে হৰণ কৰিম চাবা চোৱা 144 খিলা কাগজত কিমান দিস্তা এতিয়া আমি জানো যে 24 খিলা সমান 1 দিস্তা তেতিয়াহ'লে কি কৰিব লাগিব এতিয়া হৰণ কৰিব লাগিব তাৰ মানে 144 খিলা সমান কিমান হ'ব হৰণ কৰি দিব লাগিব 144 ওপৰত পাতিবা তলত 24 এতিয়া এইটো খিলা লৈ গুচি যাব হল তাৰ মানে এই অংকটো 24 খিলা সমান 1 দিস্তা যেতিয়া আমি দিস্তাক উলিয়াব লাগে দিস্তাটো আমাৰ সোঁফালে থাকিব লাগিব হয় না তেতিয়া জানি 24 খিলা সমান 1 দিস্তা তেতিয়াহ'লে 1 খিলা সমান কিমান হ'ব 1 খিলা সমান কিমান হ'ব 24 ভাগৰ 1 দিস্তা হ'ব হল তাৰপিছত এইটো 144 খিলা মানে কিমান বা এনেকাও হ'ব পাৰে এইটো 24 ভাগৰ 1 পূৰণ 144 সৰি দিস্তা পাতিছো দিস্তা হল খিলা পাতিছো দিস্তা হ'ব দিস্তা হৈছে তাৰ মানে 24 খিলাত 1 দিস্তা থাকিব 144 খিলা হ'বলৈ হলে 24 ৰে হৰণ কৰিব লাগিব কিয় যে 24 টো আমি জানো যে 1 দিস্তাত 24 টা থাকে 144 খিলাত কিমান থাকিব এই হৰণ কৰি লৈ যাব এতিয়া হৰণটো চোৱা আমি প্ৰথমতে কি কৰিম এতিয়া পাতি লৈছো দেই 144 হল এতিয়া এটা কথা মন কৰিবা যে এই 4 লগত 2 লগত কি পূৰণ কৰিলে আমি কি পাম 14 পাম 2 7 গুণ 14 2 7 গুণ 14 2 7 গুণ 14 14 কি হ'ব 2 7 গুণ 14 চোৱা আকৌ এই 7 লগত 4 পূৰণ কৰিলে কিমান হ'ব 4 7 গুণ 28 চোৱা প্ৰথমতে আমি কৰিলো 14 পূৰণ 7 পূৰণ কৰিলে গম পালো 4 7 গুণ 28 হৈ যাব 2 কৰিলে 14 2 কিমান হ'ব 16 7 4 গুণ 28 2 কৰিলে 7 2 গুণ 14 15 16 বেছি হৈ যায় গতিকে তাতকৈ এক ঘৰ কমাই দিবা এতিয়া কিমান হ'ব এক সংখ্যা কমাই দিবা 7 লৈছিলা 6 লৈছোৱা 6 4 গুণ 24 24 2 কৰিছিলে হয় নহয় 6 4 গুণ 24 2 কৰিব 6 4 গুণ কিমান 24 এই 4 টো ইয়াত বহে 2 টো কৰিব দেই এইটো কৰিছো 6 2 গুণ 12 13 14 গৈছে তাৰ মানে 6 বাৰ গৈছে 144 হল তাৰ মানে কিমান পালো আমি 6 দিস্তা হৰণটো আৰু ছুটি নিমতে কৰি দিব পাৰা চোৱাটো মানে যেনেকা কৰিলে হ'ব দেই 44 24 2ৰে কাটি দিব পাৰা 2ৰে দুটাকো হৰণ কৰি দিব লাগিব মানে ওপৰটোকো যাব লাগিব তলটো যাব লাগিব গৈছে না যুগ্ম সংখ্যা গতিকে যাব গতিকে এনেকা কৰি দিব পাৰা যে 2 2 গুণ 4 2 গুণ 2 মানে 2 বাৰ 24 আকৌ 2 2 গুণ 4 2 7 গুণ 14 2 ৰে গৈছে 2 দুটাকো গৈছে আকৌ 2 ৰে আকৌ দুটাকো যাব 2 6 গুণ 12 2 গুণ 2 3 গুণ 6 2 6 গুণ 12 হল হৈছে আকৌ 2 ৰে যাব 2 3 গুণ 6 2 গুণ 2 ইয়াত থাকিল 1 16 2 8 গুণ 16 এতিয়া চোৱা কিমান পালো আমি এতিয়া 2 ৰে দুটাকো নাযায় গতিকে 3 ৰে ডাইৰেক্ট গুচি যাব 3 6 গুণ 18 তাৰ মানে 6 দিস্তা সৰি মই
অসমীয়া কৰি আছোঁ ইংৰাজীত পাতি দিছোঁ ইংৰাজীত কৈ থকা হৈছে যে এইটো হ'ব এই ধৰণৰ কৰিব পাৰা তাৰমানে কিমান পাৰোঁ আমি 34টা ইয়াত এটাই কথা মনত ৰাখিবা প্ৰথমতে কি কৰিবা যে দিস্তাত যেতিয়া আমি খিলাটোক যেতিয়া দিস্তাত লৈ যাবলৈকে ডাইৰেক্ট হৰণ কৰি দিবা ডাইৰেক্ট কি কৰিবা 144 খিলাক 24 হৰণ কৰি দিবা খিলাক যেতিয়া হৰণ কৰি দিবা তেতিয়া কি হ'ব দিস্তালৈ গুচি যাব খিলাক হৰণ কৰি দিলে দিস্তালৈ গুচি যাব তাৰমানে কিমান পালোঁ আমি 6 পাইছিলোঁ হয়নে 144 হ'ব খিলাক হৰণ কৰি দিবা গুচি যাব দিস্তালৈ গুচি গ'ল হৈছে এইটো হৈছে 3 নম্বৰটো তোমালোকে পাতিব পাৰা 6 দিস্তা বুলি দেই 6 দিস্তা বুজি পাইছা অৰ্থাৎ আমি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব অৰ্থাৎ খিলাৰ পৰা যেতিয়া দিস্তালৈ লৈ যাম তেতিয়া খিলাক হৰণ কৰিব লাগিব অৰ্থাৎ কিমান খিলাই এক দিস্তা সেই সংখ্যাটোৰে আমি কিমান খিলা দিয়া আছে তাক হৰণ কৰি দিলে দিস্তালৈ গুচি যাব আজিলৈ হ'ব অংকটো অলপ দীঘল হ'ব গতিকে মই তোমালোকক অলপ ছুটিকৈ অংকসমূহ দিছোঁ ইয়াৰ নেক্সট আমি 4 নম্বৰটো পাছৰখিনি অন্য এটা ভিডিঅ'ত আলোচনা কৰিম আজিলৈ ইয়াতে ৰাখোঁ তোমালোকে যদি মোৰ চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আৰু কেনে পাইছা কমেণ্টত জনাবলৈ নাপাহৰিবা যদি ভাল পাইছা লাইক এটা কৰিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই